আজিকালি ফৰ্মেল এডুকেশ্যনৰ লগতে টেকনিকেল এডুকেশ্যনৰ যথেষ্ট ভেলু আছে। আপুনি যদি আপোনাৰ কেৰিয়াৰ গ্ৰাফটো আৰু উন্নতি শিখৰলৈ নিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকক টেকনিকেল এডুকেশ্যনৰ কিছু চাৰ্টিফিকেট বা ডিপ্ল'মা থকাটো দৰকাৰ। তো তাৰ ভিতৰত যেনেকৈ আমাৰ টেকনিকেল এডুকেশ্যন একাডেমীবিলাকে ইলেক্ট্ৰিচিয়ান, ফিটাৰ, প্লাম্বাৰ বা এই ধৰণৰ ষ্টেন'গ্ৰাফী, এই ধৰণৰ যিবিলাক কোৰ্চ প্ৰভাইড কৰে, MMV বা অট'মোবাইলছ যিবিলাক কোৰ্চ থাকে, এই ধৰণৰ চাৰ্টিফিকেশ্যন বা ITI ট্ৰেইনিং প্ৰগ্ৰামবিলাকে আপোনাক যথেষ্ট হেল্প কৰে আপোনাৰ ভাল জব এটাৰ কাৰণে। আনকি আপুনি ইণ্ডিয়াৰ বাহিৰতো যদি জব কৰিবলৈ যায়, তো এই ধৰণৰ ডিপ্ল'মাবিলাকে চাৰ্টিফিকেটবিলাকে আপোনাক হেল্প কৰে। অসম চৰকাৰৰ চাকৰিবিলাক পাবলৈও হেল্প হয়। লগতে আপুনি যদি প্ৰাইভেট জবতো যদি কাম কৰিব বিচাৰে, এই ধৰণৰ চাৰ্টিফিকেটবিলাকে আপোনাক যথেষ্ট হেল্প কৰে। আমি আজি আলোচনা কৰিম নগাঁৱৰ চামগুৰিত থকা ITI খনৰ বিষয়ে, যিখন ITIত এই ধৰণৰ প্ৰশিক্ষণবিলাক লিমিটেড সময়ৰ কাৰণে এডমিশ্যন অপেন কৰিছে। তো আপুনি যদি ভাবে যে এই বিষয়বিলাকত আপুনি প্ৰশিক্ষণ লওঁ বুলি বা ৰৈ আছিলে, তো নিশ্চয় আপোনাৰ কাৰণে গল্ডেন অপৰচুনিটি হয়। তাতে হোষ্টেল ব্যৱস্থাও আছে, প্লাছ আপোনাৰ এডুকেশ্যন এটা ভাল এনভাইৰনমেণ্ট আছে, ভাল এটা লোকেশ্যনত এখন একাডেমীখন আছে, নগাঁও চামগুৰিত আছে। গতিকে আহক বন্ধুসকল, আমি বিষয়টো আজি আৰম্ভণি কৰোঁ। আমি বিভিন্ন সময়ত আমি স্মল ইণ্ডাষ্ট্ৰীৰ ওপৰত বা উদ্যোগিক যিবিলাক বিষয়, তাৰ ওপৰত আমি কণ্টেণ্ট এণ্ড ভিডিঅ' প্ৰস্তুত কৰোঁ। আজি আমি আলোচনা কৰিম আপোনালোকৰ এটা অতি সুন্দৰ বিষয়, যিটো বিষয় ইণ্ডাষ্ট্ৰীৰ সৈতে জড়িত আৰু বিশেষকৈ ষ্টুডেণ্টসকলৰ কাৰণে যথেষ্ট লাভদায়ক হ'ব। আপুনি যদি ভাবে যে মই ইলেক্ট্ৰিচিয়ান, ফিটাৰ বা ষ্টেন'গ্ৰাফাৰ বা প্লাম্বাৰ এই ধৰণৰ কেৰিয়াৰবিলাকৰ সৈতে জীৱনটো আগবাঢ়িম, বা এই ধৰণৰ বিষয়বিলাকৰ সৈতে আপুনি ছেল্ফ এমপ্লয়ড হ'ব, বা আপুনি যদি ভাবে যে মই ক'ৰবাত ভাল কোম্পানীবিলাকত কাম কৰিম বা গভৰ্ণমেণ্ট এপ্লিকেশ্যনবিলাক কৰিম জববিলাকৰ কাৰণে, তো নিশ্চয় আপোনালোকে আজি ভিডিঅ'টো চাব। যিহেতু আজিকালি কেনেকুৱা যে যিকোনো এটা জব যদি আপুনি এপ্লিকেশ্যন কৰে, সেই জবটোৰ কাৰণে এক্সট্ৰা কোৱালিফিকেশ্যন আপোনাৰ অতি দৰকাৰ। এক্সট্ৰা এডুকেশ্যন আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। এক্সট্ৰা এডুকেশ্যন মানে টেকনিকেল এডুকেশ্যন আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। তাৰ ভিতৰত মই যিকেইটা ছাবজেক্ট ক'লোঁ, যেনেকৈ ইলেক্ট্ৰিচিয়ান, ফিটাৰ বা প্লাম্বাৰ বা ষ্টেন'গ্ৰাফাৰ এণ্ড ছেক্ৰেটেৰিয়েল যি এছিষ্টেণ্ট থাকে, তো আপুনি এই ধৰণৰ বিষয়বিলাক আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ। আপুনি দেখা পাইছে এইখন হৈছে নগাঁৱৰ চামগুৰিত থকা ITI। যদি আপুনি নগাঁৱৰ চামগুৰিত থকা এই ITIখনত আপুনি যদি ভাবে এই ধৰণৰ বিষয়বিলাকৰ প্ৰশিক্ষণ লওঁ, তো আপোনাৰ কাৰণে এটা সুব্যৱস্থা ইয়াতে কৰা আছে। এটা ৱেল এনভাইৰনমেণ্ট, ধুনীয়া এটা পৰিৱেশৰ মাজত থকা এখন একাডেমী, য'ত আপুনি প্ৰকৃতাৰ্থত ভাল এডুকেশ্যন লৈ, এই ধৰণৰ টেকনিকেল এডুকেশ্যনকেইটা লৈ আপুনি আপোনাৰ কেৰিয়াৰ আৰম্ভণি কৰিব পাৰিব। এই গোটেই প্ৰগ্ৰেমবিলাক 1 year আৰু 2 year প্ৰগ্ৰেম আছে। আপুনি এই প্ৰগ্ৰেমবিলাক ইয়াতে 1 year 2 year প্ৰগ্ৰেমবিলাক আপুনি ল'ব পাৰে। ইয়াতে যিবিলাক ট্ৰেইনিং প্ৰগ্ৰাম থাকে, সেইখিনিত আপোনাক ভাল ফেকাল্টি, ভাল এটা এনভাইৰনমেণ্ট আছে ইয়াতে, য'ত ট্ৰেইনিঙৰ গোটেই অল ফেচিলিটিবিলাক ইয়াতে আছে। আপুনি সেই ট্ৰেইনিংবিলাক ল'ব পাৰিব। লগতে আপোনালোকে স্কলাৰশ্বিপৰ কাৰণেও এপ্লিকেশ্যন কৰিব পাৰিব। লগতে যি প্লেচমেণ্টৰ কাৰণে ট্ৰাই কৰা যায়, সেই প্লেচমেণ্টবিলাকত আপোনালোকে নেক্সট লেভেলত আপোনালোকে ট্ৰাই কৰিব পাৰিব। যদি আপোনালোকে ভাবে যে এইটো ছেশ্যনত আপোনালোকৰ ট্ৰেইনিংটো ষ্টাৰ্ট কৰোঁ বুলি, তেতিয়াহ'লে আপোনালোকে নিশ্চয় এইটো আপোনালোকৰ নৱেম্বৰ মান্থ হয়, নৱেম্বৰ মাহৰ শেষৰলৈকে আৰু ডিচেম্বৰ মাহৰ ষ্টাৰ্টিং টাইমটো ফাৰ্ষ্ট উইকটোত আপোনালোকে এডমিশ্যন কৰিব পাৰিব। আৰু তাৰপিছতে একদম জুন জুলাইত এডমিশ্যন কৰিব। এইখিনি ছিজনত এটা এডমিশ্যন প্ৰচিডিউৰ মিডল টাইমত হৈ যাব, লেটাৰেল এণ্ট্ৰি নিচিনা হৈ যাব এডমিশ্যন। তো আপোনালোকে এডমিশ্যন ল'ব পাৰিব এইখিনি সময়ত। যদি আপুনি ভাবে যে মই নগাঁও চামগুৰিত থকা ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট, যিখন গভৰ্ণমেণ্ট অফ আছামৰ PPP মডেলৰ জৰিয়তে কৰা এখন ইনষ্টিটিউট হয়, তাত আপুনি ট্ৰেইনিংবিলাক ল'ব পাৰে আৰু এই ধৰণৰ বিষয়বিলাকক আপোনাৰ কেৰিয়াৰত আপুনি ইনভলভ কৰিব পাৰে। যদি আপুনি ভাবে যে এই ট্ৰেইনিংকেইটা আপুনি লওঁ বুলি, তো আপোনালোকে ডিছক্ৰিপশ্যনত দিয়া ফোন নম্বৰত যোগাযোগ কৰিব। যিহেতু এই ট্ৰেইনিংকেইটা লিমিটেড সময়ৰ কাৰণেহে অপেন কৰা গৈছে, আপোনালোকে সেই সময়খিনি ট্ৰেইনিংখিনি ল'ব পাৰিব, এডমিশ্যন কৰিব পাৰিব আৰু ট্ৰেইনিংখিনি কণ্টিনিউৱাছ ফুল টাইম ল'ব পাৰিব।